কেছ কিয় ল'ব লাগে? সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাত আপত্তিটো কি আছে? আমাৰ সংবিধানত সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাটো কোনো বাধা নাই, হয় নহয়? যদি কোনোবাই নিজে গাঁত পাতি নিজকে নিজে সন্দেহজনক কৰে, তাত মই কেনেকৈ হাক দিব পাৰোঁ? যোনে জানে মই ভাৰতীয় নাগৰিক, তেওঁতো গাঁত পাতি নলয়। যাৰ নিজেই ভাবে যে মই সন্দেহজনক, তেওঁহে গাঁত পাতি ল'ব। তাৰমানে ৰিপুণ বৰাই ইনডাইৰেক্টলি অসমৰ মিয়াসকলক সন্দেহজনক বুলি কৈছে। মইতো কোৱা নাই, মই মিয়াক সন্দেহজনক মিয়াৰ বিৰুদ্ধেহে কৈছোঁ। কংগ্ৰেছৰ অসমত 60 বছৰ চৰকাৰ আছিলে, মানুহবিলাকক মাটিৰ পট্টাটো দিব পাৰিলেহেঁতেন, তাকোতো নিদিলে। যদি মাটিৰ পট্টা দিলেহেঁতেন, কোনোবা ফৰেষ্টত গৈছে, ফৰেষ্টৰ পৰা উঠাই আনি গাঁৱত যদি মাটিৰ পট্টা দিলেহেঁতেন, আজিতো এভিকশ্যনো নহ'লহেঁতেন। এইটোতো সঁচা কথা। কংগ্ৰেছক তেওঁলোকে ভোট দিছে, কংগ্ৰেছে তেওঁলোকৰ কাম কৰা নাই। গতিকে তেওঁলোকে কংগ্ৰেছক নিশ্চয় প্ৰশ্ন সুধিব। মই দেখিছোঁ, কিন্তু দেখিতো লাগে ৰাণাৰ লগতো আগৰ পৰাই খুব ভালেই আছিলে। মই যিটো সুধিলোঁ, মই কালি কেছেটটো ৰাতি শুনিছিলোঁ, শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে, তেনেকুৱাহে লাগিলে মোৰ বিষয়টো। এতিয়া সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি। নিৰাপত্তা যদি PSO লাগে দি দিম, তোক লাগিব নেকি মাই SRতো একো নাই। মানুহ সোমালে, যদি যধে মধে সোমালে থাকিব ক'ত? খুৱাব কোনে? ধৰক ক'ৰবাৰ পৰা এজন মানুহ আহিলে, ভোটাৰ তালিকাটোৰ নামটো সোমালে, তেওঁক খুৱাব কোনে? ৰাখিব কোনে? ঘৰ কোনে দিব? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি? 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে। গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব। আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে? ৰাখিব কোনে? পিন্ধাব কোনে? এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকৈ কৈছিল CAৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙাম CAৰ সময়ত এবাৰ বিক্ৰী কৰিলে, আৰু এবাৰতো বিক্ৰী নহ'ব। এইটো ভালেই হৈছে, যি কৈছে কৈ থাকক ভাই, মোৰ কামটো কি আছে? মোক যোনে ভোট দিছে তেওঁলোকে মোৰ পৰা আশা কৰে যে অসমৰ পৰা বিদেশী খেদিব, অলপ সন্দেহযুক্ত মিয়াক কষ্ট দিব, অৰুণোদয় দিব, মহিলা উদ্যমিতা দিব। গতিকে মই মোৰ কামখিনি কৰিবইতো লাগিব না। সেইটো এটা সাংবাদিকক এতিয়া এটা PSO দিব লাগিব না। আঁচনি লাগে নে PSO লাগে? দিব লাগিছিলে। এটা বাবু এটা কৰিব লাগিব, খালি কি কৰো তাকে চিন্তা কৰি আছো, কিন্তু কৰিব লাগিব, নহলে বাবু বিলাকে মনত অলপ বেয়া পাই আছে। চিটিং MLA শুই গ'ল আৰু জানে ইয়াত কাম নাই বুলি, আৰু অহাবাৰ হাৰিব বুলি অলৰেডি গম পাইছে। এতিয়া চিজন গামত কোনে টিকট পাব তাকে লৈ মাথা মাৰি আছে। মই ঠিক কৈছো নে নাই? আপোনালোকৰ খবৰটো একে হয় নে নহয়? প্ৰদীপ চৰকাৰে অভয়পুৰী কেতিয়াবাই বাদ দিলে। এটা চিজন গামত কোনে টিকট পাব কম্পিটিশন কৰি আছে। बहुत अच्छा किया बहुत अच्छा किया, मेरा बहुत बहुत धन्यवाद। अगर किया होगा तो किया है, नहीं किया मैं देखा नहीं हूँ। अगर किया है तो मेरे से बहुत बहुत आभार, बहुत बहुत धन्यवाद NCRT को। टीपू को मारो एकदम, जहाँ भेजना है उधर ही भेज दो, पूरा समुद्र में फेंक दो। ठीक है, चलिए। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।